পৰা এতিয়ালৈকে যিখিনি বস্তু ব্যৱহাৰ কৰি আহিছো এইখিনিতো মই কিনি আহিছো কিনাৰ কাৰণে কিবা টকা উপাৰ্জন হয় নেকি সেইটোতো ব্যৱস্থা নাই যেনেকে ফ্লিপকাৰ্ট এমাজন আছে আপুনি কত কিমান কি অৰ্ডাৰ কৰি পেলাই কিনিছে কিবা সম্ভাৱনা আছে নে এটকা পোৱাৰ জীৱনত ঘূৰাই পোৱা সম্ভাৱনা নাই কিন্তু ইয়াত খালি সেই সেক্টৰ বিলাক বাদ দি আপুনি ইয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰিলে কথাটো একেই হয় সাপোজ আমি বাচন বৰ্তন ধুবৰ কাৰণে বিম বাৰ আনো হয়তো সপ্তাহে সপ্তাহে আনো বছৰত কিমান যায় ভাই 10 টকা 20 টকাকে কিমান গ'ল আপুনি হিচাপ কৰক আৰু আমাৰ ডিছ ৱাশ্বিং লিকুইড আপুনি 1100 টকা দি পেলাই আনিলে কিন্তু অহা 2 বছৰলৈকে আপোনাৰ ঘৰখনত অন্য বস্তু আনিব নালাগে আকৌ খালি বাচন বৰ্তন ধোৱাই নহয় বেক্টেৰিয়া মাৰিব পাকঘৰত আপোনাৰ বেক্টেৰিয়া ভাইৰাছ এইবিলাক জমা হ'ব নোৱাৰে বাচনত বেক্টেৰিয়া ভাইৰাছ লাগি থাকিব নোৱাৰে কেনেকুৱাকে চাফা কৰিব লগতে কি কৰিব পাৰিব এই বাচন ধোৱা এৰিৰ পৰা আপুনি শাক পাচলি য'ত ইনসেক্টিসাইড লগাই পেষ্টিসাইড লগাই তেনেকুৱা শাক পাচলি ফল মূল সকলো কাটি কুটি পেলাই ধুই পেলাই খাব পাৰিব ব্ৰইলাৰ মাংস ক'ৰবাত চালানীয়া মাছ এইবিলাক ধুই পেলাই খাব পাৰিব তেতিয়া আপোনাৰ ঘৰখনৰ মানুহে অজানিতে কেতিয়াও গেছ হ'ব নোৱাৰে চ' 1100 টকা দি পেলাই আপুনি ডিছ ৱাশ্বিং লিকুইড আনি পেলাই পাকঘৰত থৈ দিলে অহা 2 বছৰৰ কাৰণে আপোনাৰ বিম বাৰৰ খৰচ কৰিব নালাগে বাৰে বাৰে দোকান গৈ আনি থাকিব নালাগে আৰু আপোনাৰ ঘৰখন গেছ মুক্ত হৈ থাকিল আৰু বাচন বৰ্তন কেতিয়া বেক্টেৰিয়া ভাইৰাছ লাগিব নোৱাৰে তেতিয়াহ'লে অন্যান্য বেমাৰো হোৱাৰ যাতে আকৃষ্ট হ'ব নোৱাৰে আল্টিমেটলি আপুনি এবছৰত বিম বাৰ 10 টকা 20 টকা কিন্তু কিমান টকা যাব তো অহা 2 বছৰত আমি এবাৰ আনিলো বাৰে বাৰে দোকানত যোৱাৰো প্ৰয়োজন নহল সময়ো বাচিলে আৰু কি হল পৰিয়ালটো স্বাস্থ্যৱান হৈ থাকিল তেনেকে দুটা সুবিধা পৰে তেনেকুৱা বস্তুটো আপুনি কিনিবলৈ যাওঁতে প্ৰথম নিশ্চয় লাগিব যে বাপৰে ইমান টকা দাম এই বাচন ধুবলৈ ইমান টকা দাম কিয় লাগে আমি 5 টকা 10 টকাতে বিম বাৰ পাওঁ আপোনাৰ চিধা কুৱেশ্যন তেতিয়া আহিব তেনেকে কিন্তু আপুনি যদি ভৱিষ্যত দিশলৈ যদি চায় এই বাচন ধোৱা কিনা ডিছ ৱাশ্বিং লিকুইডটো মই 1100 টকা দি পেলাই কিনাৰ কাৰণে কি হ'ব ইয়াত মোৰ ইনকামো আছে আৰু ইয়াৰ উপকাৰিতা মোৰ স্বাস্থ্যৰ পৰিয়ালৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব আৰু যিকোনো বস্তু ধুই মেলি খাব পাৰিব আৰু অহা 2 বছৰলৈকে মই প্ৰচুৰ টাইম পাই যাম কাৰণ বিম বাৰ শেষ হ'ল আমুক শেষ হ'ল তামুক শেষ হ'ল বাৰে বাৰে দোকানত গৈ পেলাই কিনি থাকিবলগীয়া নহয় এটা সুৰক্ষিত মনোভাৱ আপোনাৰ ঘৰখনত পাই গ'ল তেনে কৰোঁতে কি হ'ব তাৰ পৰা আকৌ বোলে এটা সময়ত গৈ টকাও উপাৰ্জন হ'ব গতিকে যিমান দাম দি আপুনি বস্তুটো কিনিছিলে তাৰ বিনিময়ত আপুনি স্বাস্থ্য পালে সময় পালে টকা উপাৰ্জনো হ'ব সুবিধা বহুত আছে সেইকাৰণে এইটো দাম একচুৱেলি নহয় তাকো সুদূৰ চাউথ কোৰিয়াৰ পৰা আহে তাৰ পৰা ৰপ্তানি টেক্স ভাৰতবৰ্ষত আমদানি টেক্স GST টেক্স আৰু ডেলিভাৰী চাৰ্জ কিবা কিবি লগাই মেলি ইমান ডাঙৰ এষ্টাব্লিছমেণ্ট অফিচিয়েল খৰচ আছে চব কিছু লগাই পেলাই আপোনাক খালি ঘৰৰ দুৱাৰত আনি পেলাই দিছেহি তো এইখিনি দামটো নিশ্চয় পৰিব তাকো আপুনি 2 বছৰ সময় পাই যাব এবাৰো বোলে দোকানলৈ যাব নালাগে বিম বাৰৰ নামত মিছেছো কষ্ট নাপায় মিষ্টাৰো কষ্ট নাপায় নহলে সদায় সন্ধিয়া সময়ত কি হয় এই বোলে বিম বাৰ শেষ হৈছে নহয় এই বোলে চাহপাত শেষ হৈছে নহয় বাৰে বাৰে কল কৰি পেলাই দিগদাৰ কৰি থাকে বা মতা মানুহ কেতিয়াবা পাহৰি আহি যায় তেনেকুৱা ধৰণৰ কথাবিলাক হৈ থাকে চ' বৰ্তমানৰ দোকানখন জন্মৰ পৰা যিখিনি দোকান পাই আহিছো আমি এইটো সলাই দিলে হ'ল আপুনি এটমিক প্ৰডাক্টৰ জাষ্ট ৰিপ্লেচ কৰি দিলে হৈ গ'ল আপোনাৰ স্বাস্থ্য বনিব টকাও বনিব বেলেগ এটা লাইফষ্টাইলো পাবলৈ গৈ আছে তেনেকে বুলি ধৰি লওক তো তাৰ কাৰণে ইয়াতে আপুনি বিনা পইচাত ID বনাই ললে গোটেই বিশ্বত যিকোনো মানুহে জড়িত হৈ পেলাই কাম কৰিব পাৰিব ইয়াত মাত্ৰ দুটাই চৰ্ত আছে 18 বছৰ বয়স হ'ব লাগে বিদেশৰ ক্ষেত্ৰত 20 বছৰ হ'ব লাগে মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত 21 বছৰ হ'ব লাগে এই 18 21 আৰু 20 বছৰ সেই তিনিটা ক্ৰাইটেৰিয়া লাগিব যিকোনো মানুহে জড়িত হৈ পেলাই কাম কৰিব পাৰিব কাম কৰিবলৈ আৰু এটা ক্ৰাইটেৰিয়া লাগে একো নালাগে আপোনাৰ মনৰ ইচ্ছা লাগে মই অমুক হ'ম এই কামটো কৰি মই আমুক ৰেংকত যাম মোৰ জীৱনটো মই এনেকে বনাম নিজৰ জীৱন কাহিনীটো আপুনি আগতীয়াকে ছবিখন বনাই ল'ব লাগে সেই দুটা কোৱালিটি লাগে একো নালাগে লিখা পঢ়া নালাগে আপোনাক আৰু লিখা পঢ়া নোহোৱা মানুহে কোনো উপায় নোহোৱা মানুহে এইটো কৰিব পাৰে লিখা পঢ়া মানুহেতো কিবা না কিবা এটা কৰি কৰবাত কাৰোবাৰ গোলাম হৈ আছে ডেইলি 9টা বজাত ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈকে দৌৰি আছে তথাপি তেওঁলোকৰ জীৱনৰ সপোন কিবা এটা সপোন পূৰণ হোৱাৰ সম্ভাৱনা নাই তো আমি কিন্তু ইয়াত এক্সাম্পল হিচাপে
মই আজি জন্মৰ পৰা পঢ়া শুনা কৰি BA MA বিভিন্ন ডিগ্ৰী ডিপ্ল'মা লোৱাৰ পিছত 15 বছৰ চাকৰি কৰিলো ভাই 15 বছৰ চাকৰি যিমান দৰমহা আজি 4 বছৰ মোৰ এটমেই ইনকাম একেই দেখোন কোনটো ভাল হ'ল এইটোতো আৰম্ভণিহে মই ক'লো জাষ্ট 4 বছৰহে অভিজ্ঞতা বা 4 বছৰৰ কামহে তাকো পাৰ্ট টাইম ভাই এনেকে সন্ধিয়া 2 ঘণ্টা ৰাতিপুৱা 2 ঘণ্টা বাকীটো গতানুগতিক যি দৈনন্দিন ৰুটিনৰ আমাৰ ঘৰুৱা কাম চলিয়েইটো আছে ল'ৰা ছোৱালীক পঢ়াইছো ক'ৰবাত স্কুলত থৈছো নিজে অফিচত গৈছো বজাৰ সমাৰ কৰিছো মা দেউতাক চাইছো ভাইটি ভণ্টিক চাইছো ভাগিন ভতিজাক চাইছো এইবিলাকতো চলি আছে আপোনাৰ চবৰে চলি আছে পাৰ্ট টাইম হিচাপে কৰি যদি 4 বছৰতে মোৰ জন্মৰ পৰা 57 বছৰ বয়সলৈকে শিক্ষা দীক্ষালৈ আজি 15 বছৰ চাকৰি দৰমহাৰ সমান হ'ব পাৰে তেতিয়াহ'লে এই চিষ্টেমটোৱে কিমান পাৱাৰ থাকিব পাৰে ভাবি চাব পাৰে আৰু এটা কথা আপোনাৰ যিটো আইডি আপুনি আপোনাৰ হাতত থকা মোবাইলটো কাষৰ দোকানৰ পৰা কিনিছে মানি ললো মই কাষৰ চহৰৰ পৰা কিনিছে মানি ললো এই দোকানীজনে সেই মোবাইলটো বনাইছে নেকি নে আপুনি বনাইছে নে আপোনাৰ গাঁৱত বনাইছে নে আপোনাৰ টাউনত বনাইছে নাই বনোৱা এই কবাৰ পৰা বনি আহি বাগৰি 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 থ্ৰু নেটৱৰ্কিং আহিছে যেনেকে আমি জিঅ' চিম দোকানে পায় এই দোকানীজনে বনাইছে নেকি নাই মালিক এটাই তাতে ফ্ৰেঞ্চাইজি ব্যৱস্থা আছে আপুনিও তাৰ অলপমান বোলে ময়ো আপোনাৰ ডিষ্ট্ৰিবিউটৰ হৈ যাম মই জিঅ' চিম অলপমান আনি পেলাই থৈ দিওঁ 10জন 20জন এলেকাৰ মানুহে ল'ব এইটো এটা ডিষ্ট্ৰিবিউটৰশ্বিপ তেতিয়া সেই ডিষ্ট্ৰিবিউটৰজনে তেওঁৰ কমিশ্যনটোহে পাব বিক্ৰী কৰি দিয়াৰ কাৰণে জিঅ' চিমটোৰ কানেকশ্যন দি দিয়াৰ কাৰণে ওৱান টাইম পাব জিন্দগীৰ পাই নাথাকে কিন্তু আমাৰ ইয়াত আপোনাৰ এটা আইডি বিনা পইচাত পোৱা এটা আইডি বিশ্বৰ যিকোনো কোণাত আপুনি তেনেধৰণৰ ফ্ৰেঞ্চাইজি সৃষ্টি কৰি দিব পাৰে এটা আইডিত আপোনাৰ যিমান অধিকাৰ যিমান ৰেংকলৈ যাব পাৰে যিমান স্বাস্থ্য পাব পাৰে যিমান মটিভেটেড হ'ব পাৰে ঘৰতে বহি বহি খালি মোবাইলটো ব্যৱহাৰ কৰি তেনেকে আপুনি 10জন 1000জন লাখজনক দিব পাৰে তেওঁলোকৰো একেটাই অধিকাৰ থাকিব একেধৰণৰ অৰ্থাৎ আপোনাৰ ব্যৱসায়টো আপোনাৰ আইডিটো আপোনাৰ সম্পূৰ্ণ অধীনত আছে আপোনাক কোনো বছ নাই ইয়াতে কোনো প্ৰেছাৰ দিব নোৱাৰে আপোনাক আপুনি কৰিবনে নকৰে আপোনাৰ কথা স্বাস্থ্য লাগে নে নালাগে আপোনাৰ কথা টিম বনায় নে নবনায় আপোনাৰ কথা প্ৰডাক্ট ব্যৱহাৰ কৰে নকৰে আপোনাৰ কথা যদি স্বাস্থ্য লাগে যদি টকা লাগে টিম বনাব লাগিব যদি স্বাস্থ্য লাগে প্ৰডাক্ট ব্যৱহাৰ কৰিব লাগিব প্ৰডাক্ট ব্যৱহাৰ কৰিলে কি হ'ব নিৰোগী জীৱন এটা পাব যদি ৰোগী জীৱন এটা লাগে মেডিকেল চেক্টৰটো আছে এইটো আপোনাৰ কাৰণে আছে চ' এই যে নিজৰ স্বাস্থ্যটো বনাবলৈ যিটো খৰচ এইটোৱে যদি আকৌ বোলে টকালৈ ৰূপান্তৰিত হয় কি বেয়া কথা আকৌ এইখিনি কৰি পেলাই মই যিটো ফল পালো দুজন মানুহ জনাওঁতে তেওঁৰো যদি তেনেকুৱা যদি হয় স্বাস্থ্য ভাল হৈ উপাৰ্জনো পায় কি বেয়া কথা চ' তেনেকে ইয়াতে প্ৰথম এজন ব্যক্তিয়ে কি কৰিব লাগিব তাকে কৈছে পাৰ্চনেলিটি এণ্ড হাউ ইট ৱৰ্কছ ব্যক্তিগত পইণ্ট আৰু এইটো কেনেধৰণে কাম কৰে প্ৰথম নিজৰ পইণ্ট ভেলুটোৰ কথা আমি জানিব লাগিব যে মই প্ৰডাক্ট কিনিলে মই কি পাম আৰু মোৰ ডাউনে কিনিলে মই কি পাম ঠিক আছে মই যদি প্ৰডাক্ট কিনো আজি আমি জন্মৰ পৰা মই যেনেকে কৈছো কিবা কিবি কিনি আহিছে কিবা পইণ্ট পাই নেকি তাৰ পৰা টকা ঘূৰি অহাৰ কিবা কথা আছে নেকি এটকা হলে ঘূৰাই পোৱাৰ কথা আছে নেকি এমাজন ফ্লিপকাৰ্টত কিবা কিবি অৰ্ডাৰ দিলো কিন্তু তাৰ পৰা টকা ঘূৰাই পোৱাৰ কিবা সম্ভাৱনা আছে জানো নাই বস্তু আহিলে টকা দিলেও কাম শেষ লেঠাই নাই আপোনাৰ লগত কোনো কানেকশ্যনে নাই আমাৰ ইয়াত কিন্তু পাই পুৰা বেলেঞ্চ শ্বীট ইয়াৰ চিষ্টেমত আপোনাৰ আইডি খুলি পেলাই চাব কেতিয়া কিনিছিলে ভাই কিমান পিবি হল কোন তাৰিখে কিনিছিলে সব লিখা থাকিব ইনকাম আপোনাৰ হবলৈ কিমান পিবি লাগিব সব ইয়াতে লিখা আছে যেনেকুৱা লিখা আছে সেইমতেই যাব চ' ইয়াত আপুনি বাস্তৱত কিনি পেলাই একো নাপাব পাৰে কিন্তু ইয়াত যদি কিনে তেতিয়াহ'লে আপুনি পইণ্ট ভেলু পায় কাৰণ প্ৰত্যেকটো প্ৰডাক্টত কি আছে পইণ্ট ভেলু দিয়া আছে যেনেকে আপুনি 6টা ছাবজেক্টৰ এবাৰ এক্সাম দিব কোনটো ছাবজেক্টত কিমান নম্বৰ পালে ইয়াত কোনটো প্ৰডাক্ট কিনিছিলে তাতে কিমান পইণ্ট ভেলু লিখা আছে সেইমতে ইয়াত নিজৰ পইণ্ট ভেলু জমা হ'ব এতিয়া কৈছে ইয়ৰ পাৰ্চনেল পিবি ইয়ৰ অউন পাৰ্চেজ নিজৰ কিনা কাটা মানে আপোনাৰ ব্যক্তিগত পইণ্ট ভেলু অৰ্থাৎ আপুনি কোনটো লেভেললৈ যাব বিচাৰিছে সেই ব্যক্তিগত কিনা কাটাৰ পৰাহে আপোনাৰ ৰেংক ইয়াতে নিৰ্ণয় কৰা হ'ব ঠিক আছে পাৰ্চনেল পিবি নেভাৰ এক্সপায়াৰ্ছ লিখা আছে চাওক এই ব্যক্তিগত পইণ্ট ভেলু আপোনাৰ 3টা পিৰিলৈকে তেনেকেই থাকিব কেতিয়াও সি বিলুপ্ত হৈ নাযায় নাইকিয়া হৈ নাযায় আজি যদি মোৰ 13 লাখ পইণ্ট ভেলু আছে তেতিয়াহ'লে এই 13 লাখ পইণ্ট ভেলু মোৰ নাতি দিনলৈকে থাকি যাব মই নাথাকিব পাৰো পৃথিৱীত কিন্তু মই যিটো ৰেংকত আছিলো
যদি মোৰ 13 লাখ 15 লাখ পিবি আছে সেইটোৱে থাকি যাব প্লাছ সেই 13 লাখ পিবি যদি মই চেলছ মাষ্টাৰ হওঁ ডায়মণ্ড মাষ্টাৰ হওঁ সেই ৰেংকৰ টকাই মোৰ ল'ৰাই বা নাতি ল'ৰাই পাই গৈ থাকিব তেওঁ যদি একো নকৰে তথাপি এই ৰেংকৰ টকাই তেওঁ পাই গৈ থাকিব so always yours to keep okay the more পাছল পিবি you have যিমানে পাছল পিবি আপোনাৰ থাকিব the higher your commission potential ইমানে আপুনি বেছি টকা পোৱাৰ সম্ভাৱনা আছে কাৰণ আপোনাৰ ব্যক্তিগত কিনাকাটাৰ পৰাহে আপোনাৰ ৰেংকটো ফিক্স কৰা হয় so to earn your first commission প্ৰথম কমিশন আৰ্ন কৰিবলৈ আপোনাৰ কি প্ৰয়োজন আছে যে আপোনাৰ আইডিৰ পৰা দুজন ব্যক্তি আপুনি স্পন্সৰ কৰিবলৈ দুইটা ডাউন দিব লাগে ডাউনলাইন দুটা বনাব লাগে আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি যি অভিজ্ঞতা পালে দুজন মানুহক শ্বেয়াৰ কৰিলে তেওঁলোকে হয়তো বা দুটা প্ৰডাক্ট ইউজ কৰিবলৈ দিয়াৰ কাৰণে তেওঁলোকেও ভাল পাব তেতিয়াহ'লে ময়ো ল'ম বুলি ক'ব তেতিয়া তেওঁক আইডি বনাই দিব লাগে প্ৰথমজন লেপটপ সোমাব নিজে নিজে দ্বিতীয়জন দায়িত্ব সোমাব এই দুজন ব্যক্তিকহে আপোনাৰ আইডিৰ পৰা দিব পাৰিব তৃতীয়জন ব্যক্তি আপোনাৰ আইডিৰ পৰা নোৱাৰে তৃতীয়জন ব্যক্তিক দিবলৈ হ'লে আইডাৰ লেপটপৰ তলৰ মানুহটোৰ আইডি লৈ পেলাই তেওঁৰ তলত দিব পাৰিব অৰ্থাৎ যি দুজন ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আহিছে তেওঁলোককো আপুনি সহায় কৰিব লাগিব তেনেকে আপোনাৰ সেই 2-4জন ব্যক্তিক কাইলৈ 2-4জন দজনক দিব এই দজন ব্যক্তি কাইলৈ আকৌ আনন্দা 10-20জনক দিব এনেকে দুটা লাইন হ'ব আপোনাৰ লেফট সাইড আৰু লেফট সাইড ৰাইট সাইড সেই দুটা লেফট ৰাইটৰ যেতিয়াই লেফটত মিলি পেলাই মেবি 100জন থাকিব 200জন থাকিব কথা নাই মিলি পেলাই একফালে 3 লাখ অন্যফালে 3 লাখ পইণ্ট বিল জমা হৈ থাকিব আপোনাৰ যেতিয়ালৈকে 3 লাখ নহয় তেতিয়ালৈকে জমা হৈয়ে থাকিব আপোনাক অৰ্থাৎ ইনকাম দিয়ে এৰিব 6 মাহ লাগক এবছৰ লাগক 2 বছৰ লাগক আপোনাক ইনকাম দিয়ে এৰিব আপুনি কাম কৰক বা নকৰক দিয়ে এৰিব কিন্তু আপোনাৰ পিভিত সেইমতে আপোনাৰ নিজৰ পাৰ্চনেল পিভি জমা হৈ থাকিব লাগিব মিনিমাম কিমান প্ৰথম ইনকাম পাবলৈ মিনিমাম 10,000 পইণ্ট ভ্যালু এতিয়া চাওক এই 10,000 পইণ্ট ভ্যালুটো চাওক নিজস্ব আইডি আপুনি যে আইডি এটা বনালে ইয়াত যে ফ্ৰী কে যে আহিলে এই ফ্ৰী কে বনোৱা আইডিটোৰ পৰা আপুনি কিবা এটা অনলাইন অৰ্ডাৰ কৰিব পাৰিব অৰ্ডাৰ কৰোঁতে কি হ'ব আপুনি 10ৰ পৰা 25% ৰেহাই মূল্যত পাব আৰু আপোনাৰ আইডিত আনি পেলাই কাৰোবাক যদি বিক্ৰী কৰে এমআৰপি তেতিয়াহ'লে আপুনি 10ৰ পৰা 25% পৰ্যন্ত ৰিটেল প্ৰফিট এটা পায় এইটো আপোনাৰ এতিয়াৰ কাৰণে বৰ্তমান চলিবৰ কাৰণে প্ৰফিটটো পাব ঠিক আছে আকৌ আপুনি যেটো কিনে তাৰ কাৰণে আকৌ পইণ্ট দিলে ইয়াত নিজৰ আইডিত জমা হৈ থাকিলে যেনেকৈ ইয়াত 10k মানে 10,000 পিবি কাৰণ প্ৰত্যেকটো প্ৰডাক্টত হাজাৰতে আছে কোনো খত কোনো পইণ্ট দিলে নাই সব হাজাৰতে 5,000 2,000 3,000 4,000 এনেকুৱাতে আছে তো 10,000 পইণ্ট ভ্যালু বনাবলৈ হয়তো আপোনাৰ 2,000 টকা খৰচ হ'ব পাৰে ক'ৰবাত 18,000 টকাটো হৈ যায় so 10,000ৰ পৰা 2,99,000 পইণ্ট আপোনাৰ লেপটপ ৰাইটত টিম বনি গৈ আছে সেই টিমৰ পৰা 3 লাখ হ'লে আপুনি কিমান পোৱাৰ যোগ্য যেহেতু আপুনি নিজৰ লেভেল বঢ়াই লোৱা নাই তেতিয়াহ'লে আপুনি 1321 টকা পোৱাৰ যোগ্য এতিয়া বোলে মই কিয় 1321 টকা ল'ম মই বোলে মোক বোলে 4,000 টকা লাগে প্ৰায় 4,000 টকা লাগে তেনে ক্ষেত্ৰত আপুনি নিজৰ পিবিত অন্যৰ কাৰণে আনক বা আপুনি আনি পেলাই বিক্ৰী কৰক আপোনাৰ কথা যেনেকে ব্যৱহাৰ কৰে কৰক আপোনাৰ কথা এই 10,000ৰ পৰা ইটো আনোতে 20,000 50,000 1 লাখ 1.5 লাখ 2 লাখ এনেকে গৈ যদি নিজৰ আইডিত 3 লাখ পিবি হয় আকৌ লেফট আৰু ৰাইটত এই আপোনাৰ 10,000 পিবিৰ পৰা সেই 3 লাখ কৰোঁতেতো আপোনাক কিছু মাহ লাগিব আপোনাৰ টিমৰ সদস্য একে আছে বা তাতকে আৰু দুগুণ বাঢ়িলে হয়তো তেনে ক্ষেত্ৰত একেটা গ্ৰুপৰ একেটা 3 লাখ পিবিত গ্ৰুপৰ ব্যৱসায়টো একে আছে 3 লাখে আছে আপোনাৰ নিজৰ 3 লাখ হৈ যোৱাৰ কাৰণে এইবাৰ আপুনি পাব 3,964 টকা সেইটো দ্বিতীয় লেভেল যিটো লেভেলক কোৱা হয় এজেণ্ট ৰেংক so সকলোৱে যিসকল নতুনকৈ আহিছে বা কাম আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকে চিধাই এজেণ্ট ৰেংকৰ ইনকাম ল'ম বুলি আহিব লাগে মোৰ মতে তাৰপিছত আমি আহিলো নেক্সট লেভেলটো আমি আহিম 3 নম্বৰ লেভেল যেটো লেভেল আমাৰ গোটেই এই সিস্টেমটোৰ টাৰ্নিং পইণ্ট বুলি কোৱা হয় এই
এটমিৰ ব্যৱসায়টোৰ দিশটো আমি কৈ আছো এতিয়া ব্যৱসায়টোৰ দিশৰ টাৰ্ণিং পইণ্ট গোটেই বিশ্বত 28খন দেশ আৰু 60খন দেশৰ যিমান কিনা কাটা হয় তাৰে এটমিক কোম্পানীৰ যিমান লাভ হয় তাৰে 10% আপুনি শ্বেয়াৰ হোল্ডাৰ হৈ যায় 10% সমভাগী হৈ যায় ইয়াতে আপোনাৰ পিবি আগতে এজেণ্ট ৰেংকত 3 লাখ আছিলে আকৌ সিটো এতিয়াতো আপুনি আৰু অলপ অভিজ্ঞতা পাই গ'ল এবাৰ আপুনি শূন্যৰ পৰা ষ্টাৰ্ট নকৰে অভিজ্ঞতা সহ ষ্টাৰ্ট কৰিব 3 লাখ পিবিটো বনাওঁতে আপুনি কিছুমান অভিজ্ঞতা তিতা কেহা পালে বিভিন্ন কথা আপুনি বুজি পাই গ'ল যে কেনেকৈ কৰিব লাগে কাৰ ওচৰত যাব লাগে বেমাৰীৰ ওচৰত যাব লাগে তো অভিজ্ঞতা সহ আৰম্ভ কৰোঁতে আপোনাৰ 7 লাখ হ'বলৈ বেছি টাইম নালাগে নিজৰ পিবি ব্যক্তিগত পইণ্ট ভেলু এই 7 লাখ হোৱা মানে আপুনি 3 নম্বৰ ৰেংকলৈ আহিব অৰ্থাৎ স্পেচিয়েল এজেণ্ট ৰেংকলৈ আহিব এই স্পেচিয়েল এজেণ্ট ৰেংকত আহি পেলাই আপোনাৰ একো কাম নাই টিমত ধাম ধুম চকু বন্ধ কৰি কাম কৰিব লাগে যাতে আপুনি সেমি সেলছ মাষ্টাৰ হ'ব পাৰে সেলছ মাষ্টাৰ হ'ব পাৰে ডায়মণ্ড মাষ্টাৰ হ'ব পাৰে বাছ আপোনাৰ এই চিষ্টেমটোৰ উন্নতি হোৱাৰ প্ৰথম দখলা এইটো এতিয়া আপোনাৰ যদি লেফ্ট আৰু ৰাইটত 7 লাখ পিবি কাৰণ তেতিয়ালৈকে অভিজ্ঞতাও পালে আপোনাৰ টিমটো ডাঙৰ হৈ গ'ল 7 লাখ জমা হৈ গ'লে কিমান হ'ব 7,771 টকা টেক্স কাটি পেলাই আদাৰৱাইজ প্ৰায় 8,000 টকা 7,885 টকা টেক্স কাটি পেলাই এইখিনি আপুনি নেট এমাউণ্ট পাব আৰু এই এমাউণ্ট প্ৰত্যেক দিনাই হ'ব পাৰে মাহত 2বাৰ হ'ব পাৰে মাহত 3বাৰ হ'ব পাৰে আপোনাৰ কামৰ ওপৰত নিৰ্ভৰ কৰিব সব তেনেকে এই ৰেংকৰ পৰা যদিহে আপোনাৰ 7 লাখ পিবি আছে নিজৰ ব্যক্তিগত এই 7 লাখে আছে আপোনাৰ কিন্তু লেফ্ট আৰু ৰাইটত 1 তাৰিখৰ পৰা 15 তাৰিখ অৰ্থাৎ 15 দিন যদি লেফ্টত 15 লাখ ৰাইটত 15 লাখ যদি জমা হয় তেতিয়াহ'লে আপোনাক কি কোৱা হ'ব সেমি সেলছ মাষ্টাৰ আপুনি 3 লাখ বা 7 লাখ এপ্লাই যিটো মঙ্গলবাৰে পাব লাগে এইটো পাই আছে প্ৰত্যেক দিনাখন পাব লাগে এইটো পাই আছে এইটো পোৱাৰ পিছতে একেটা পিবিৰ পৰা একেটা পিবি আকৌ 1 তাৰিখৰ পৰা 15 তাৰিখলৈ মুঠতে কিমান হ'ল আপুনি দিনে দিনে পোৱাখিনি পায়ে গ'ল যদি 15 লাখ গৈ পাইছে এনাদাৰ অতিৰিক্তভাৱে আপুনি 12,500 টকা এনেই বোনাছ হিচাপে পাব পাৰে অৰ্থাৎ যদি আপুনি 15 দিনত 5 বাৰ মেচিং কৰে 3 5 15 হয় জানো 5 বাৰ মেচিং কৰিলে আপুনি অলমষ্ট 4,000 কিমান পালে 4 5 20,000 টকা আপুনি অলৰেডি পালেই তাৰপিছত বোলে 15 দিনৰ মূৰত আকৌ টোটেল হিচাপ কৰি চাওঁতে বোলে 15 লাখ জমা হোৱাৰ কাৰণে আৰু যদি 12,500 টকা পায় 20 আৰু 12,500 কিমান 32,000 পালে নাই খালি 15 দিনত তো তেনেকুৱা যদি মাহত 2বাৰ হয় আপোনাৰ কিমান হ'ব 64,000 64,000 চিম্পল চা কথা তো তাৰ কাৰণে আমি খালি কাৰণ আমি জাপ মাৰি যাব নোৱাৰো আপুনি ক্লাছ 1ৰ পৰা ক্লাছ 2 প্ৰমোশন হ'বলৈ পৰীক্ষা দিব লাগিব পাছ কৰিব লাগিব সিধাই কথা নাই বতৰা নাই ক্লাছ 2 বা 3 আপুনি এডমিশন নাপায় নোৱাৰে প্ৰকৃতিৰ নিয়মৰ বাহিৰত তো ইয়াতো ষ্টেপ বাই ষ্টেপ যাব লাগিব প্ৰথম ৰেংকৰ পৰা দ্বিতীয় ৰেংক কেনেকৈ যাওঁ দ্বিতীয় ৰেংকৰ পৰা তৃতীয় ৰেংক কেনেকৈ যাওঁ এইটো আপোনাৰ কাম থাকিব সো এই 7 লাখ পিবিৰ পৰাই আপোনাৰ গোটেই এটমি ব্যৱসায়ৰ যাত্ৰাটো আৰম্ভ হ'বলৈ আৰম্ভ কৰিব তো এইখিনি উপাৰ্জনৰ কথা কলো এতিয়া আমি আহিম সকলো আছেনে মই দেখা নাই কিন্তু আছো স্যার আছো ওকে এতিয়া আমি আহিম প্ৰথমে মই নতুন প্ৰডাক্ট দুটা ক'লে হ'ব নে মূৰৰ পৰা গাই যাওঁ মাধৱ ছাৰ